ৰাইজ মোৰ 12ৰ শেষৰটো পৰীক্ষা আহি আছে তাৰ দুদিনৰ আগত মোৰ এয়া গতি হ'ল যে ভাল নোহোৱা হৈ গ'ল। নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। আৰু আজি হৈছে মোৰ ক্লাছ 12ৰ শেষৰটো পৰীক্ষা হিন্দী। এই ছাবজেক্টটো মোৰ বহুত বেছি ভাল লাগে। কি হ'ব আৰু মোৰ মানে আজি যাবলৈ একদম বেছি মন নাই। মাথাটো মানে ইমান বেছি ফাটি যাওঁ হৈছে। কি হ'ব আৰু যোৱাকালি মানে মোৰ মানে গাটো ইমান বেছি বেয়া হ'ল, জ্বৰ উঠি গ'ল, মানে কোপনি জ্বৰ উঠি গ'ল, মানে এতিয়াও মানে গাৰ তাপটো আছেই। মানে মাথাটো ইমান মানে বেছি বিষাই গৈছে নহয়। মোৰ মানে ভালকৈ মন দি পঢ়িবই পৰা নাই। চাওকচোন কিতাপ উলিয়াই পঢ়ি আছোঁ এতিয়া হ'ল মানে ভালকৈ মন দি পঢ়িবই পৰা নাই। কি হ'ব আৰু আপোনালোকে প্ৰে কৰিব যাতে আজি পৰীক্ষাটো ভালে ভালে যায়। নাজানো আৰু কি হ'ব আৰু মোৰ লগত আজি আৰু মানে অকণো মন যোৱা নাই। মানে পঢ়িলেই মানে মাথাটো আৰু বেছি বিষাই। ক'বচোন মানে আপোনালোকৰ পৰীক্ষা শেষ হ'ল নে এতিয়ালৈকে চলি আছে? আৰু মানে পৰীক্ষাৰ প্ৰথম দিনাখনটো ভাবিলে মোৰ আচৰিত লাগে, প্ৰথম দিনাখন মোৰ লগত কি হৈছিলে আৰু আজি লাষ্টৰ দিনাখনতো মোৰ লগত কি হ'ল এয়া দেখিছে নহয়। বেলেগ একো হোৱা নাই, এয়াই কাণ্ড হৈছে। আৰু ভাইটি শীতলামা হওঁতে মানে যি মানে নিয়মবিলাক কৰিছে তেনেকুৱা মোৰ লগতো কৰি আছে। আৰু মানে এদিনৰ আগতে মানে প্ৰসাদ বনাব লাগে, পুৰি আৰু পায়স মায়ে বনাই থৈ দিছে মোৰ নামত। মানে আজি দিবগৈ মন্দিৰত গৈ পেলাই, যোৱাকালি বনাই পেলাই থৈ দিছে। আৰু মই ৰাতিপুৱা 6:30 বজাৰ পৰা পঢ়ি আছিলোঁ। এতিয়া 7টা বাজিব আৰু বেছি সময় নাই। মায়েও দোকানৰ পৰা আহিলে পাপাক সহায় কৰি আহিবলৈ। যদি কোনোবাই মোৰ চেনেলটো আগতীয়াকৈ চাই আছে তো তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে দেখা পায় আৰু ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। ৰাতিপুৱা 2 ঘণ্টা যেনে তেনে পঢ়িলোঁ আৰু এয়া চাব আহিলোঁ মায়ে কি কৰি আছে। গা পা ধুই উঠি এয়া ধুনীয়াকৈ থালিখন সজাব লৈছে, মানে দুখনকৈ পুৰি দিছে। আৰু এয়া দেখিছেই নহয় কি কি দি গৈ আছে। বেছি একো কৈ নাযাওঁ, আপোনালোকে ভিডিঅ'টো দেখিলে গমেই পাই যাব। আৰু এয়া দেখিছে নহয় পায়সকণ একদম খাওঁ লাগি গৈছে মোৰ দেখোঁতে। মানে এয়াও কালিয়ে বনাই থৈ দিছিলে। পিছে মই মুখ হাত ধোৱাই নাই, মুখ নোধোৱাকেনো কেনেকৈ খাম, মানে নাখালোঁ আৰু যিহেতু ভগৱানকে প্ৰথমতে আগটো বহাই দিয়ক পাছত খাম। আৰু এয়া ধুনীয়াকৈ এচামুচকৈ দি দিছে। মানে বেলেগ মানে কাঁহী নাছিলে, এনেকুৱা কাঁহীতে দিলে যিহেতু ষ্টিলৰ। আৰু যিকোনো কাঁহীত লৈ যাব নোৱাৰি সেইকাৰণে এখনতে লৈ লৈছে। পানী এগতি লৈছে, ধূপ পেকেট এটা লৈছে, মেচ এটা লৈছে আৰু ড্ৰাই ফ্ৰুটছ কেইটামান লৈছে। এয়া কাপোৰ এখনে ঢাকি দিছে যাতে একো বস্তু নপৰে। আৰু মই দেখিছে নহয় বিচনাখন এতিয়ালৈকে মানে চাফাই কৰা নাই, পঢ়ি আছিলোঁ। মন্দিৰৰ পৰা আহি পাই মায়ে মোক শীতলামা পানী খুৱাই দিলে। মই মানে প্ৰাৰ্থনা কৰিবলৈ খালোঁ। আৰু মায়ে নিজৰ হাতে লগাই দিব ওলাইছিলে, ইমান বেছি চেকচেকাই ধৰিছিলে। মই ক'লোঁ মই নিজে লগাম, তুমি লগাই দিব নালাগে। ক'লে যে মুখে হাতে ভৰিয়ে ডিঙিয়ে চিঙিয়ে চবতে লগা। ধুনীয়াকৈ লগাই ল'লোঁ। মই বিষাই আছে যিহেতু সেইকাৰণে লাহে লাহে লগাই লৈছোঁ। এয়া মায়ে মোক দৈ খাব দিলে, ঠাণ্ডা যিহেতু শীতলামা হ'লে ঠাণ্ডা দৈ খাব লাগে। আৰু মই কানি খাই আছিলোঁ। এয়া গা পা ধুই উঠি মায়ে মোক প্ৰসাদ খাব দিলে। এয়াতো মাৰ লগত অলপমান কাজিয়া লাগি আছিলোঁ। কি ক'ব আৰু ইমান বেছি চিন্তা হৈছে যে কেতিয়া ভাল হ'ব, সেইকাৰণে মানে অলপমান মাৰ লগত কাজিয়া হ'ল। 2 ঘণ্টা পিছত পেহীও আহি গ'ল আৰু ক'লে যে আজি তোমাৰ ক্লাছ 12ৰ শেষৰটো পৰীক্ষা, মই তোমাক থ'ব যাম। আৰু এয়া পেহী আহি গ'ল আৰু ময়ো ৰেডি হৈ গ'লোঁ। সুধি আছিলোঁ যে কি চেণ্ডেল পিন্ধি যাম দুয়োজনীকে। ক'লে এই চেণ্ডেলযোৰকে পিন্ধি যাম। মই ইমান ভালকৈ ৰেডি হোৱা নাই, চাৰ্ট এটা পিন্ধিছোঁ, পেণ্ট এটা পিন্ধিছোঁ। ইমান মানে ভালকৈ ৰেডি হ'ব মন যোৱা নাছিলে আৰু গাটো বিশেষকৈ ইমান এটা ভাল নহয়। ৰাস্তাতে ইমান বেছি গাটো বেয়া হৈ আহিছিলে। পেহীয়ে ৰাস্তাতে মানে ডাফ নাৰিকলৰ দোকান এখনৰ পৰা পানী খুৱাই দিলে। এয়া আকৌ কথা কৈ থাকোঁতে এক্সাম চেণ্টাৰ আহি পালোহি। ঠিক টাইমতে আহি পাইছোঁ 11টা বজাতে, যিহেতু 12টা বজাত মানে গেটখন খোলে। আৰু এয়া মই তেতিয়ালৈকে মানে ৰোল নম্বৰটো চাই ল'লোঁ আৰু ক্লাছ ৰুমটো চালোঁ। 3 ঘণ্টা পিছত এয়া আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছে। আৰু মাকে কৈছিলোঁ আজি যিহেতু মায়ে মোক ল'বৰ কাৰণে আহিছে আৰু ভাইটিৰ সৈতে, মানে ভিডিঅ'টো উল্টাহে কৰি দিলে। যিহেতু পুলিচে মানে ধৰিলে ভিডিঅ' কৰি থাকোঁতে, সিহঁতে মানে ভালকৈ কৰিব জানাই নাছিলে। মানে পিছৰ ফ্লেছ লাইটটো জ্বলি আছিলে। পুলিচে দেখা পালে আৰু সুধিলে যে কিয় ভিডিঅ'টো কৰিছে। তাকে মাক মানে অটত আহোঁতে কৈছিলোঁ যে তুমি ভালকৈ ধ্যানে দিয়া নাছিলা। আৰু সেইটোতে মানে ইমান বেছি হাঁহা ধৰি আছিলে মোৰ। ঘৰ আহি পাই মই অলপমান শুলোঁ, পাহৰিয়ে গৈছিলোঁ যে ভিডিঅ'টো ষ্টাৰ্টো হৈ আছে। আৰু মায়ে দোকানৰ পৰা জুচ লৈ আহিছিলে, এগিলাচ খাই দিলোঁ, গাটো মানে বঢ়িয়া লাগি গ'লে। আৰু ভাইটিৰ কাৰণে খোৱা বস্তু লৈ আহিছিলে। আৰু সন্ধিয়া সময়ত এয়া দেখিছে ন ৰুটি আৰু লাল চাহ খাব ওলাইছোঁ। মানে ঠাণ্ডা হৈ যোৱাৰ পিছত মানে খাওঁতে মানে ইমান মাইণ্ডটো ফ্ৰেছ লাগিছে আৰু শুওঁতে মানে ইমান ভাল লাগিছে নহয়, কি ক'ম আপোনালোকক। ৰাইজ এই মাত্ৰ এতিয়া মই ভিডিঅ' এডিটিং কৰি আহিছোঁ আৰু এতিয়া ৰাতি হ'ল 8টা বজাত। সন্ধিয়া সময় মানে বেছি একো নেদেখুৱালোঁ, যিহেতু 2 ঘণ্টা শুলোঁ আৰু সেইকাৰণে মাইণ্ডটো মানে ফ্ৰেছ লাগিছে। কিন্তু তথাপিও মাথা বিষটো আৰু জ্বৰ তাপটো এতিয়াও আছে। দেখিছোঁ নহয় চুব নোৱাৰি মানে। আৰু কোনোবাখিনি মানে শুওঁতে মানে অলপমান ফুটিও গৈছে, যিহেতু মই যেনে তেনে শুওঁ না, যেনে ইফালে সিফালে বাগৰি দিওঁ। তো সেইকাৰণে আৰু সঁচাই বেয়া লাগিছে গাইজ, কেতিয়া ঠিক হ'ব। আৰু যিহেতু মোৰ বাৰ্থডেও আহি আছে, পিছে বাৰ্থডে বিষয়ে মই ভালকৈ আপোনালোকক ক'ম বাৰু পিছত। আৰু ভাইটিও এইফালে মোক মাতি আছিলে, মই ভিডিঅ' এডিটিং কৰি আছিলোঁ, কৈছে যে ভাত দিবৰ কাৰণে কৈ আছিলে। আৰু এতিয়া মই তাক ভাতকেইটা বাঢ়ি দিওঁ আৰু ময়ো খাওঁ। আজি ব্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ। পিছে বইল দালি ভাতহে দেই, বেছি আপোনালোকে বেলেগ বুলি নাভাবিব, তাকে খাম আৰু আমি। আজি ব্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি মোৰ ব্লগটো ভাল লাগিছে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে দেখা পায়। তো লাইক ছাবস্ক্ৰাইব, বাই বাই।